আসামে চাগে কৰিব নোৱাৰিম গতিকে আপোনালোকৰ পদধূলি লগতে সেৱা লওঁ আৰু ভাইটি যাতে ভালে থাকে আৰু সকলো দায়িত্ব আজি দিনটো মৰিফোন কৰি সকলোৱে এবাৰ কওঁ ৰাধে মই বৃন্দাবন ৰাধাকুণ্ডৰ পৰা কৈছোঁ আমাৰ অলপতে বৃন্দাবনত অসমৰ যোৰহাট আৰু শিৱসাগৰৰ পৰা 55 জনীয়া এটা দল আহিছিলে তেওঁলোকে ইয়াত ভাওনা আৰু দিহানাম প্ৰস্তুত কৰিছিলে সবকে পৰিৱেশন কৰিছিলে দিহানাম বৰচানা নন্দগাঁও ৰাধাকুণ্ড আদি ঠাইত তেওঁলোকে কৰিছিলে খুব ধুনীয়া সুন্দৰ হৈছিলে আৰু তাত দিহানামত বেলেগ মানুহো আহি যোগদান কৰিছিলে বেলেগ মানুহ দিহানামৰ তালে তালে নাচিছিলে ভাওনাবোৰ চাই খুব ভাল পাইছিলে সুন্দৰ ড্ৰেছ পোখা আৰু ভাওনাৰ পাত্ৰ পাত্ৰীসকলৰ যিবোৰ কষ্টিউম পিন্ধিছিলে ডিজাইন মানুহবোৰে খুব ভাল পাইছিলে আৰু আমি যেতিয়া নগৰ সংকীৰ্তন কৰিছিলোঁ মানুহবোৰে আমাৰ যিবোৰ পাত্ৰ পাত্ৰী আছিলে কৃষ্ণ হওক বিষ্ণু হওক ৰাধা হওক তেওঁলোকৰ চৰণ চুই চুই সেৱা কৰিছিলে তো এইটো এটা আমাৰ কাৰণে বিৰাট ডাঙৰ এচিভমেণ্ট কি আমি শংকৰদেৱে যি আমাক গুৰুজনাই যি আমাক বস্তু দি গৈছে ভক্তিৰ সেই গোটেইখিনি আমি এতিয়া যিখিনি প্ৰচাৰ কৰিছিলোঁ সেই দেখি মানুহবোৰে আপ্লুত হৈছিলে আৰু তেওঁলোকে কৈছিলে আপোনালোকক বহুত প্ৰশংসা কৰিছিলে আমাৰ মানুহবোৰৰ যিবোৰ বেশভূষা দেখি বা কীৰ্তন দেখি তেওঁলোকে কীৰ্তনক কৈছিলে ইমান মানে ধুনীয়া কীৰ্তন কৰিছে আপোনালোকে ইয়াত ব্ৰজৰ মানুহতকৈ ধুনীয়াকৈ আপোনালোকে পাত্ৰ পাত্ৰীবোৰ আহিছে অসমীয়া আইসকলৰ যিবোৰ মেখেলা চাদৰবোৰ তেওঁলোকে লিৰিকি বিদাৰি চাইছিলে তো এইটো এটা বিৰাট ডাঙৰ অভিজ্ঞতা হৈছিলে কি অসমৰ পৰা মানুহ আহি ইয়াতে বৃন্দাবনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহবোৰে এই কীৰ্তনৰ ভাওনা চাইছিলে তো আমি আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ আমি আৰু অহা হোলীৰ সময়ত মাৰ্চ এপ্ৰিলত আৰু এটা এনেকুৱা পাৰ্টি অসমৰ পৰা আহিব তেওঁলোকে এতিয়া হোলী গীত প্ৰস্তুত কৰিব আৰু আমি বৃন্দাবনত অসমীয়া নামঘৰ বনোৱাৰ প্ৰয়াস কৰি আছোঁ নামঘৰৰ মাটিখিনি চায়ো থোৱা আছে কিন্তু আমি অৰ্থৰ অভাৱত ল'ব পৰা নাই আপোনালোকৰ সকলোৰে সহায় সহযোগ বিচাৰিছোঁ ভূদান কৰি এক বৰ্গফুট মাটি ভূদান সামান্য 10,000 টকা এটা ভূদান কৰি 10-11,000 কৰি আপোনালোকে কৃতাৰ্থ হ'ব পাৰে এইটো এটা জাতিৰ কাৰণে আমি এটা প্ৰজেক্ট কৰিছোঁ যিটোত সকলোৱে আপোনালোকে আহিব পাৰে বৃন্দাবনত যেতিয়া আপোনালোকে আহে তেতিয়া থকা মেলাত চব ফ্ৰী পাব সেই যেতিয়া আমি যিটো দল আহিছিল তেওঁলোকৰ থকা মেলা খোৱা সম্পূৰ্ণ ফ্ৰী আছিলে তো আমাৰ সদায় প্ৰয়াসী অসমবাসীক আমি সেৱা কৰিব পাৰিম বৃন্দাবনত তাৰ প্ৰচেষ্টাৰে